হাই ফ্ৰেণ্ডছ, জব এণ্ড ডিফেন্সৰ চেনেলটোলৈ তোমালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু SSC GD 2024 ৰিটেন এক্সামটো আমাৰ মাৰ্চলৈ হ'ব বুলি আমি প্ৰায় কনফাৰ্মেই হৈছোঁ। ইয়াৰ মাজতে কেইটামান সৰু সৰু কথা SSC GDৰ ৰিটেন এক্সামটোক লৈ বহুতে সুধি থাকে বা বহুতে নাজানে। চ' তেনেকুৱা সৰু কথা কেইটামান তোমালোকৰ বাবে মই আজি এই ভিডিঅ'টোত আনিছোঁ। প্ৰথম কথাটো হ'ল আমাৰ কুৱেশ্যন পেটাৰ্ণটোক লৈ যিহেতু বহুতে শুনি আছে যে আমাৰ নতুন এটা এজেঞ্চিয়ে এক্সামটো পাতিবলৈ গৈ আছে, আৰু সেই এক্সামটো পাতি আছে আমাৰ EDQT নামৰ এটা এজেঞ্চিয়ে। গতিকে আমি বহুতেই ভাবি আছোঁ কুৱেশ্যন পেটাৰ্ণবিলাক আগতকৈ যথেষ্টখিনি সাল সলনি হ'ব নেকি। কিন্তু মই যিটো আমাৰ MTSৰ এক্সাম হৈ গৈছে, তোমালোকে জানিছাই নিশ্চয়, MTSৰ এক্সামটো আমাৰ সেই মানে এজেঞ্চিটোৱে পাতিছে, EDQT। আৰু এটা কথা মই অলৰেডি আগতে কৈছোঁ, যদিও আমাৰ এক্সামবিলাক EDQT হওক বা আগতে TCSে কণ্ডাক্ট কৰাইছিলে, কিন্তু সেই এক্সামবিলাকৰ কুৱেশ্যনবিলাক আমাৰ SSC GDৰ ফালৰ মানে SSC ছাইডৰ পৰাই আমাৰ থাকে, কুৱেশ্যনবিলাক বনোৱা থাকে। এনেকুৱা নহয় যে TCSে বনাইছে বা এনেকুৱা নহয়, তাতে বহুত কথা আছে। আৰু তাৰ লগতে মই এইটো কথা কওঁ যে মই যে ক'লোঁ মই MTSৰ বহুকেইজন কেণ্ডিডেটৰ লগত অলৰেডি কথা পাতিলোঁ, আৰু সেই কথাৰ পৰা এটা কথা মই স্পষ্টীকৰণ হ'লোঁ যে এইবাৰ আমাৰ যিটো SSC GDৰ কুৱেশ্যন লেভেল, সেই লেভেলটো প্ৰায় যোৱা বছৰৰ লগত একেই হ'বলৈ গৈ আছে। মই যিমান দূৰ জানো মানে প্ৰায় একেই। আৰু যোৱা বছৰৰ যিটো আমাৰ লেভেল আছিল, সেই লেভেলটোক আমি ক'ব পাৰোঁ না ইজি না টাফ, মানে আমি যিটোক ক'ব পাৰোঁ মডাৰেটৰ মানে ষ্টাইলত আছিলে। আমাৰ মানে কি ধৰি লওক প্ৰায় আমাৰ অসমৰ কেণ্ডিডেটেই হওক বা আমাৰ গোটেইখিনি কেণ্ডিডেটে মানে টাষ্ট কৰিব পৰা এটা লেভেলত আহিছিলে, যিটোক কোৱা যায় মানে ইমান সহজো নহয় ইমান টানো নহয়। তো সহজো নহয় বা টানো নহয়। এতিয়া কথাবিলাক হ'ল কেনেকুৱা, মই এইখিনি বিষয়ে আলোচনা কৰিম। মানে চোৱা, যোৱা বছৰ আমাৰ যিটো লেভেলৰ কুৱেশ্যন আহিছিলে, সেই কুৱেশ্যন লেভেলটোত আমাৰ মানে অসমৰ পৰা যদি আমি চাবলৈ যাওঁ, তেতিয়াহ'লে আমাৰ যিকোনো এজন কেণ্ডিডেটে ৰিজনিং 16টাৰ পৰা 18টাৰ ভিতৰত আমাৰ কৰিব পৰা আছিল। তাৰপিছত আমাৰ হিন্দী যদি চাবলৈ যাওঁ, তেতিয়াহ'লে মই যোৱা বছৰ একদম তোমালোকে হয়নে নহয় বা তেনেকুৱা যদি কেণ্ডিডেট আছে কথাখিনি মোক ক'বা, যে যিখিনি আমাৰ যোৱা বছৰ হৈ গ'ল তাৰ মাজত মানে হিন্দীৰ এভাৰেজ যদি আমি কুৱেশ্যন এটেম্পৰ সংখ্যা চাওঁ বা মোক বিশেষকৈ বেছিকৈ ফোন কৰা কেণ্ডিডেটৰ মই সংখ্যাৰ পৰা যদি কওঁ, তেতিয়াহ'লে 13টা আৰু 14টা। মানে হিন্দী যোৱা বছৰ অলপ হাৰ্ড আছিল, হাৰ্ড বুলি ক'ব নোৱাৰি, মানে যিটোক আমি মডাৰেট বুলি ক'ব পাৰোঁ। আৰু এভাৰেজ বুলি কওঁতে মানে কি, বেছি সংখ্যক কেণ্ডিডেটেই মানে কি কৰিছিলে যে 13টা 14টা 15টা এনেকৈহে টাষ্ট কৰিছিলে হিন্দী। আৰু লগতে অংকৰ যদি কথা কওঁ, যোৱা বছৰ কি আছিলে মানে অংকবিলাক সহজেই আহিছিল, কিন্তু কি আছিলে কেলকুলেটিভটো বেছি দিছিলে, মানে অলপ ভিতৰুৱাকৈ দিছিলে। এভাৰেষ্টৰ কুৱেশ্যনেই হওক বা অন্য আৰু লাভ হানিৰ হওক বা আমাৰ ট্ৰেইনৰ হওক, টাইম এণ্ড ৱৰ্কৰ হওক, অলপমান পকাই দিছিলে কুৱেশ্যনবিলাক। বা আমাৰ চক্ৰবিধি ব্যাস, আমাৰ চিম্পুল ইণ্টাৰেষ্ট, এইবিলাকক মানে অলপ পকাই দিছিলে। তাৰপিছত আমাৰ GKৰ যদি কথা কওঁ, GKখিনি প্ৰায় কেণ্ডিডেটে অসমৰ পৰা যোৱা বছৰ 7টা 8টা এভাৰেজ কৰিব পৰা মানে লেভেলত আছিলে। তো এতিয়া কথাটো হ'ল, বহুতে সুধিব বিচাৰে যে দাদা অসমৰ পৰা এইবাৰ আমাৰ ছেভ স্ক'ৰ বা এইবাৰ আমি কি লেভেলত কুৱেশ্যনখিনি এটেম্প কৰি থৈ আহিলে আমাৰ চান্স থাকিব। চ' এই ভিডিঅ'টোত মই সেই কথাটো তোমালোকক জনাই দিব বিচাৰোঁ যে তোমালোকে যদি এইবাৰৰ হিচাপত এক্সামটো এটেম্প কৰিবলৈ গৈ আছা, আমাৰ এক্সাম কুৱেশ্যন কি হয়, এক্সাম পেটাৰ্ণ কিবা যদি আমাৰ চেঞ্জ হয়, আমি সেইটো কথা এতিয়াই বৰ্তমান 100% ক'বলৈ নোৱাৰোঁ বা কোনেও ক'ব নোৱাৰে। কিন্তু আমি এইটো কথা ক'ব পাৰিম যে তোমালোকে যিহেতুকৈ এতিয়া RWA মক টেষ্টত হওক বা অন্য যদি তোমালোকে পেইড মক টেষ্ট হওক বা অন্য এপছৰ যোগেদি বা ক'ৰবাত যদি তোমালোকে মক টেষ্ট দি আছা, সেই মক টেষ্টত যদি তোমালোকৰ 17টা 18টা কৈ যদি ৰিজনিং মানে কাৰেক্ট হৈছে, হিন্দী যদি তোমালোকৰ 15টা 16টা 17টাকৈ কাৰেক্ট হৈছে, তাৰপিছত তোমালোকৰ অংকৰ ফালৰ পৰা যদি তোমালোকৰ 10টা 12টাৰ পৰা কাৰেক্ট হৈছে, আৰু যদি GK GSত 7-8টাকৈও কাৰেক্ট হৈছে, তেতিয়াহ'লে ধৰি থোৱা যে তোমাৰ মানে ভাল এটা স্ক'ৰ আহিব বা সেই লেভেলতে কুৱেশ্যনখিনি এটেম্প কৰি থৈ আহিবলৈ চেষ্টা কৰিব লাগিব। মানে মই এইটোৱে ক'ব বিচাৰিছোঁ যে আমাৰ অসমৰ পৰা যদি একদম নাই বোলোতে কমত বুলি কওঁতেও যদি 40টাৰ পৰা 42টা কুৱেশ্যন কাৰেক্ট এটেম্প কৰা,
আৰু তাৰপিছত যদি তোমালোকে জিকেখিনি অলপ মানে জনা বা তোমালোকে যদি 50-50 চান্সত লগাই থৈ আহা তেতিয়াহ'লে তোমালোকে মানে এটা ভাল স্ক'ৰ তুলিবলৈ পাৰি, মোৰ হিচাপত তেতিয়া ভাল এটা স্ক'ৰ উঠাৰ চান্স থাকে। চ' এই লেভেলৰে আমাৰ এক্সাম হ'ব, চিন্তা কৰিবলগীয়া ইয়াত একোৱে নাই। বাকী আমাৰ কম্পিউটাৰৰ নলেজ, মানে কম্পিউটাৰত গৈ কি কি কৰিব লাগে কি কি নাই, এই কথাখিনি মই এক্সামৰ আগত ধুনীয়াকৈ বুজাই দিম। কেনেকুৱাৰ পৰা প্ৰব্লেমৰ পৰা বাচি পেলাই এক্সামটো দিব লাগে সেই কথাখিনি ধুনীয়াকৈ বুজাই দিম। চ' জব এণ্ড ডিফেন্সৰ লগত নতুনকৈ ছোৱালী হওক ল'ৰা হওক তোমালোকে জড়িত হৈ ল'ব পাৰা, ছাবস্ক্ৰাইব কৰি বেল আইকনটো অল প্ৰেছ কৰি। আমি SSC GDৰ 2024ৰ সকলোখিনি বিষয় ইয়াতে আমি আলোচনা কৰি যাম। ধন্যবাদ, জয় আই অসম।